নিৰ্বাচনৰ কাৰণে আমি বহুদিনৰ পৰা সাজু হৈ আছো। এনেও নদুৱাৰ সমষ্টি আমি এডভান্স হৈ থাকো। আপোনালোকে পঞ্চায়ত ইলেকশ্যনৰ আগতো দেখিছে আমি কেনেকৈ গোটেই কেণ্ডিডেট আমি কিজানি 3 মাহ মান আগতে ঠিক। এতিয়া নিৰ্বাচন আমাৰ মাৰ্চত হোৱাৰ কথা, এপ্ৰিলৰ ছেকেণ্ড উইকত নিৰ্বাচন হ'ব। তাৰ কাৰণে আমি আচলতে 5-6 মাহ আগৰ পৰাই সাজু হৈ আছো। আমাৰ পৃষ্ঠা প্ৰমুখ, বুথ কমিটি, আনকি ইলেকশ্যন এজেণ্ট পৰ্যন্ত লৈ পেলাই আমি নিৰ্বাচনী যুঁজৰ কাৰণে সম্পূৰ্ণ সাজু। এইবাৰ আমি 1,20,000 ভোট আমাৰ লক্ষ্য। গতিকে লোকসভাত আমি বিধানসভাত পাইছিলো 85,000। আমি তেতিয়াও কৈছিলো যে আমি 85,000 ওপৰত যাম বুলি। গতিকে 85,000, 84,000 কিমানত আমি ৰৈ গলো। 24 লোকসভা নিৰ্বাচনত আমি কৈছিলো আমি 1 লাখ ভোট পাম বুলি। আমাৰ 3টা বক্স গণিবলৈও থাকিল, আমি প্ৰায় 99,000 আমি পাই গলো। আৰু এতিয়া আমি গোটেই হিচাপ নিকাচ কৰি আমি 1,20,000 আমাৰ লক্ষ্য। গতিকে আমি 1,20,000 আমি উপনীত হ'ম। নগাঁও 16গৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী দাবীদাৰ। এতিয়া আপুনি পৰাভূত কৰাৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ ল'ব? চাওক, আমাৰ যুঁজখন কংগ্ৰেছৰ লগত হ'ব। কংগ্ৰেছৰ কাক কেণ্ডিডেট দিব এই লৈ পেলাই তেওঁলোকৰ চৰ্চা কৰি আজি ইলেকশ্যনলৈ 1 মাহ আছে, উত্তৰটো তেওঁলোকৰ ওলোৱা নাই। গতিকে তেওঁলোকে এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই বা তেওঁলোকে ইউনাইটেড কৰিব পৰা নাই যে এই 16জন কেণ্ডিডেটৰ পৰা এজনক দিবৰ কাৰণে। এতিয়া তেওঁলোকে 16জনৰ পৰা দিব বা বাহিৰৰ পৰা দিব, যাকে নিদিয়ক আমাৰ লক্ষ্য হ'ল কংগ্ৰেছ, যে যুঁজখন কংগ্ৰেছৰ লগত হ'ব। আৰু এইবাৰ আমি 1,20,000 ভোট আমি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত। জনতাই আমাক আশীৰ্বাদ দিব আৰু জনতাই সন্তুষ্টিৰ প্ৰতিফলন কৰিব এই বিধানসভা নিৰ্বাচনত। কাৰণ এইবাৰৰ নিচিনা কাম আমি কোনো বছৰেই, কোনো 5 বছৰত এইবাৰ নিচিনা কাম হোৱা নাই। এইবাৰ যিমানখিনি কাম হৈছে, গতিকে ৰাইজ সন্তুষ্ট। ৰাজহুৱা কাম, তাৰোপৰি ব্যক্তিগতভাৱে মানুহৰ যিখিনি সা সুবিধা পাব লাগে, ৰাইজৰ কল্যাণৰ কাৰণে যিখিনি কৰিব লাগে, বা সমষ্টিটোত শান্তি আৰু প্ৰগতি যেনেধৰণে হৈছে, গতিকে মই ভাবো এইবাৰ বিৰোধীৰ হাতত কোনো ইছ্যু নাই।